আমি ধন্যবাদ দিব লাগিব আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া। তেখেতৰ জন্মদিনত পুতৌৱে যিধৰণে ওলাই আহিছে ব্লাড ডনেশ্যন দিবৰ কাৰণে, তেখেতৰ জন্মদিনটো পালন কৰিবৰ কাৰণে আজি জাষ্ট আমাৰ ৰেজিষ্ট্ৰেশ্যনো কৰা হৈছে। কাইলৈ আচল আমি ব্লাড ডনেশ্যন দিয়া হ'ব, কাৰণ এতিয়াও আৰু আহিবলগীয়া বাকী আছে। এতিয়া আৰু যথেষ্ট আমাৰ আহিবৰ কাৰণে আমাক যোগাযোগ কৰি আছে আৰু কাইলৈ মোটামুটি 300 পাৰ হ'ব বুলি ভাবিছোঁ। মই ভাবোঁ ভাল কাম কৰিলে সকলো জনসাধাৰণে তেখেতক আশীৰ্বাদ দিবলৈ আহে আৰু এইধৰণে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আশীৰ্বাদ দিবৰ কাৰণে, এই ব্লাড ডনেশ্যন দিবৰ কাৰণে আমাৰ ৰাইজে ওলাই আহিছে। মুখ্যমন্ত্ৰী মহোদয়ৰ ৭৫ সংখ্যক জন্মদিন উপলক্ষে আৰু আমাৰ অসম চৰকাৰৰ নিৰ্দেশ মৰ্মে আমি 17 ছেপ্টেম্বৰ তাৰিখে যিটো ব্লাড ডনেশ্যন কেম্প পাতিছোঁ, তাৰ কাৰণে আজি আমি স্ক্ৰিনিং কেম্প পাতিছোঁ আৰু প্ৰস্তুতি শিবিৰ পাতিছোঁ, যাতে মানুহবিলাকে আহি ৰেজিষ্টাৰ কৰিব পাৰে আৰু তেওঁলোকে দিব পৰা যোগ্যতা আছেনে নাই সেইখিনি চেক কৰিবৰ কাৰণে আমি সকলোকে ধন্যবাদ জনাইছোঁ। আপোনালোকে দেখিছে সকলো দল সংগঠন বিভিন্ন ধৰণৰ শ্ৰেণীৰ মানুহ আহি ইয়াতে জমা হৈছে আৰু সকলোৱে এতিয়া ব্লাড স্ক্ৰিনিং কৰি আছে আৰু অহাকালি মই ভাবোঁ আৰু বহুত লোক মানে ইয়াত আহি যোগ দিব আৰু আমি ধুনীয়াকৈ যিটো আমাৰ প্ৰধানমন্ত্ৰী মহোদয়ৰ যিটো জন্মদিন, এই জন্মদিনটো আমি ধুনীয়াকৈ উদযাপন কৰিবৰ কাৰণে সক্ষম হ'ম। আজি আমি বিশেষকৈ অহাকালি আমাৰ ব্লাড ডনেশ্যন কেম্প যদিও আজি আমি ৰাইজক এইটো কাৰণেই মাতিছিলোঁ যে ব্লাড ডনেশ্যনটো একেবাৰে নিজৰ স্বাস্থ্যৰ কাৰণেও অতি প্ৰয়োজন আৰু কোনো ৰোগীয়ে যাতে ব্লাডৰ কাৰণে অভাৱত যাতে মানে একো তেওঁলোকৰ সমস্যা নহয়, তাৰ কাৰণে আমি সকলো সুস্থ মানুহে যত্নপৰ হ'ব লাগে। কাৰণ কালি মোৰ ল'ৰা ছোৱালীকো ব্লাড লাগিব পাৰে, মোকো লাগিব পাৰে, কোনেও নাজানো আজি যিটো আমি ৰক্ত বা অহাকালি যিখিনি ৰক্তদান কৰিব আমি কোনেও নাজানো কাৰ ঘৰৰ মানুহে এই ৰক্তখিনি পাব। গতিকে মই সকলোকে আহ্বান জনাইছোঁ যে আজি যদি মই ৰক্তদান কৰি থৈ দিওঁ, যেতিয়া মোৰ প্ৰয়োজন হ'ব ভগৱানে মোলৈও ৰক্ত পঠাই দিব। এতিয়ালৈ প্ৰায়তো 250 মানুহ জমা হৈছে আৰু আহিব আৰু বিশেষকৈ মই আপোনালোকক সাংবাদিকসকলকো আহ্বান জনাইছোঁ, আপোনালোকে আৰু অলপ প্ৰচাৰ কৰক যাতে আজি আমাৰ এই জনসমাগমটো দেখি অহাকালি আৰু বহুত মানুহ আহি নিজে নিজে তেওঁলোকে ৰক্তদান কৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।